নমস্কাৰ কমুচুদু আজি থালি লৈ আহিছোঁ। এয়া মই মৰিচা ল'লোঁ, লগত লৈছোঁ ঔটেঙা আৰু মাছ আনিছোঁ। এয়া মাছখিনি ভালকৈ ধুই মেলি মই নিমখ হালধি সানি কিনি থৈ দিলোঁ। এইফালে মই আজি গছৰ পৰা কেঁচা জালুক পাৰি আনিছোঁ, ঘৰৰে হয়। এয়া কেৰাহী গৰম হোৱাৰ লগে লগে মই মৰিচাখিনি দিছোঁ। ইয়াত তেল দিয়া নাই আৰু পানীও দিয়া নাই, মই ভাপতে সিজাই আছোঁ। এয়া সিজি যোৱাৰ লগে লগে মই আকৌ মৰিচাখিনি হিলুটি কৰি দিছোঁ। এয়া মই আকৌ ঢাকোন মাৰি সিজিব দিম। এয়া ইয়াতে দিম মই কাটি থোৱা ঔটেঙাখিনি। এয়া ঔটেঙাখিনিৰ লগত আকৌ মই সিজাম। এয়া ঢাকোন মাৰি আকৌ সিজিব দিম। ইয়াৰ পিছত দিছোঁ নিমখ, হালধি আৰু কেঁচা জলকীয়া পিচি থৈছোঁ। এইফালে জালুক, কেঁচা জালুক আৰু আদা নহৰু পেষ্ট ইয়াতে ধুনীয়াকৈ মিলাই মেলি মই আকৌ ঢাকনি দি আকৌ সিজিব দিছোঁ। এয়া সিজিয়ে গ'ল। সিজাৰ লগে লগে মই আকৌ ইয়াতে মাছৰ মাথা দুটা ভাঙি দিছোঁ আৰু চব্জিটো খাই জোল বনাম। জোলটো খাই বহুত টেষ্টি হ'ব। ইয়াতে মই গৰম পানী এড কৰি দিছোঁ। আকৌ মই ঢাকোন মাৰি আছোঁ। উতলি অহাৰ লগে লগে ইয়াতে মই ভাজা মাছখিনি দিম। এয়া মোৰ বনোৱা প্ৰণালীটো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট দিব আৰু লাইক কৰি দিব, ফ'ল' কৰি দিব। আজি এয়া মই থালি ৰেডি কৰি আছোঁ। লাষ্টত দিছোঁ এয়া মেজেঙা পাত। মই ইয়াৰ চেণ্টটো বহুত ভাল পাওঁ। আপোনালোকে ইয়াৰ বদলি ধনিয়া দিব পাৰে। এয়া মোৰ জোল হৈ গ'ল। এফালে থালি এয়া